নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু আপোনালোকে চাই আছে ব্যক্তিৰ অভিব্যক্তি জেএনকেডি নিউজৰ এটি বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ সমান্তৰালভাৱে আৰু এটা অনুষ্ঠান চলি থাকে সেয়া হৈছে প্ৰতিভাৰ চিনাকি হয় আপুনি ঠিকই শুনিছে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সাংস্কৃতিক সমাৰোহ উপলক্ষে মই আহিছিলোঁ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ মাজুলীলৈ আৰু মাজুলীৰ এই সত্ৰ প্ৰাংগণৰ একেবাৰে সন্নিকটৱৰ্তী আমাৰ সত্ৰৰ লগত এটা সময়ত কেৱলীয়া হৈ থকা এগৰাকী উদাসীন ভকত আৰু যিগৰাকী নিজৰ কৃচ্ছ সাধনাৰ যোগেদি নানান কষ্ট শ্ৰম ত্যাগ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অমূল্য সৃষ্টি গীত নৃত্য বাদ্যৰে তেখেতে আমাৰ অসমৰ চৌদিশে নিজৰ সংগীতৰ সংস্কৃতিৰ ধাৰাটোক আগুৱাই নি বৰ গায়ন আদি উপাধিৰে বিভূষিত আৰু বিভিন্ন দল সমাজ সংগঠনৰ তৰফৰ পৰা লাভ কৰিছে তেখেতে বঁটা সম্বৰ্ধনা আৰু বহুত সেইগৰাকী মোৰ শ্ৰদ্ধাৰ নমস্য সুহিত সম শ্ৰী মহিকান্ত বৰা বৰবায়নৰ ঘৰত আজি মই উপস্থিত আৰু এই ঘৰতেই তেখেতৰ ছত্ৰছায়াত তেখেতৰ ঘৰৰ তেখেতৰ জ্যেষ্ঠ জীয়াৰী কি ধৰণে এই সত্ৰীয়া সংগীতক গ্ৰহণ কৰিছে আৰু চৰ্চা কৰি আছে তাকে দেখুৱাবলৈ মই আগবাঢ়িছোঁ প্ৰথমতে আহক আমি আমাৰ অতিথিৰ সৈতে চিনাকি হৈছোঁ অতিথি কণমানিজনীৰ মুখেৰে তেওঁৰ নাম পৰিচয় জানিবলৈ চেষ্টা কৰিম স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ আমাৰ দৰ্শকৰ কাৰণে তোমাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰীমতী সুদক্ষিণা বৰা মোৰ ঘৰ বিষ্ণুপুৰ গাঁও উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰাংগণতে আৰু মোৰ দেউতাৰ নাম মহিকান্ত বৰা বৰবায়ন আৰু মোৰ মাৰ নাম বন্তি দেৱী বৰা মোৰ দেউতায়ো সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আৰু তেওঁ খোল বজাই নাচে আৰু গায় আৰু মোৰ মায়েও গায় গতিকে মই তেওঁলোক দুয়োকে অনুসৰণ কৰি যিখিনি পাৰিছোঁ সেয়া চৰ্চা কৰিছোঁ আৰু গুৰুজনাৰ সেইখিনি যদি কিবা কিবি ভুল ভ্ৰান্তি হৈছে তেওঁ যাতে য'তেই আছে মোক ক্ষমা কৰি দিয়ে সেইটোৱে মই ভাবোঁ এয়া আচলতে সংস্কাৰ কথা যেতিয়া নিগৰিত হয় মুখনিসৃত শব্দৰ লালিত্যই ঘৰখনত কেনেকুৱা সংস্কাৰ সেয়া পৰিস্ফুটিত কৰে সুদক্ষিণা বৰাৰ প্ৰথমৰ যিখিনি কথা নিশ্চয়কৈ আপোনালোকে অনুভৱ কৰিছে এয়া আচলতে সংস্কাৰ এখন ঘৰৰ ওচৰ প্ৰতিবেশী তথা চুবুৰীয়াৰ আৰু তেনেদৰে আমাৰ সন্তানক আমি সংস্কাৰী কৰাটো নিতান্তই আৱশ্যক হৈ পৰিছে বৰ্তমান প্ৰাসংগিক প্ৰেক্ষাপটত আমি সুদক্ষিণাৰ সৈতে কথা পাতিম আৰু শুনিম তেওঁলোকৰ তাইৰ মধুৰ কণ্ঠেৰে কিছু কথা তাৰ লগে লগে কি প্ৰতিভাৰে বৰ্তমান সময়লৈকে তেওঁ চৰ্চাত অব্যাহত আছে সেয়াও জানিবলৈ চেষ্টা কৰিম প্ৰথমতে যিহেতুকে আমি উত্তৰ কমলাবাৰী সত্ৰত আছোঁ সত্ৰ বুলি ক'লে ৰাতিপুৱা জাগৰণ চলন গীতেৰে আৰম্ভ হয় যাত্ৰা তাৰপিছত প্ৰাৰ্থনা ঘোষা গুৰু ঘোষা বৰগীত প্ৰথমতে আমি গুৰুজনাৰ যিকোনো এটি প্ৰাৰ্থনাযুক্ত ঘোষাৰে আৰম্ভ কৰিব বিচাৰিছোঁ জয় যদুনন্দন মুনিজন বন্দন ৰাম নাৰায়ণ নিৰঞ্জন গোপাল গোবিন্দ হৰি দীনজন দুখ হাৰি তুহু দেৱ নন্দের নন্দন মুকুন্দ মুরারি রাম গোপাল গোপতি শ্যাম শঙ্খ চক্র গদা পদ্মধারী শ্রীধর শ্রী প্রীতম্বর জয় হে ধরণীধর যত দুষ্ট দৈত্যয়ন্তকারী জয় জয় জনাৰ্দন সৰ্বপাপ বিনাশন সাধুজন পালন দেৱ
গোপিনী জি ভবানন্দ গোপী বন্ধু ভবানন্দ পৰমাৰ্থ পৰস্পৰ শিৱ হে জগ জীবন নমো নমো নারায়ণ অজল জল জরূপ শ্যাম তেরি পদ পঙ্কজ ভব দুঃখ বিনাশন গাৱে ভক্ত দেবয় বিৰাম রাম গাৱে ভক্ত দেবয় বিৰাম গাঁৱে ভক্ত দেৱ অবিৰাম কি সুন্দৰ যি প্ৰাৰ্থনাৰ সুৰে আমাৰ হৃদয় পুলকিত কৰি তোলে অন্তৰত আধ্যাত্মিক এক ভাৱৰ জাগৃত কৰে গুৰুজনাৰ সৃষ্টি গুৰুজনাই দেখুৱাই যোৱা পথ ধৰ্মীয় ৰীতি নীতি আধ্যাত্মিক সংস্কাৰত লালিত পালিত হোৱা সুদক্ষিণা বৰা আমি সুদক্ষিণা বৰাৰ কণ্ঠেৰে প্ৰাৰ্থনা শুনিলোঁ ইমান সুন্দৰ মধুৰকৈ গাইছে মধুৰম ভাষতে আমি যি কথাটো শুনিছোঁ আৰু সেয়া যেন কৰ্ণৰ ভূষণ এতিয়া আমি সুদক্ষিণাৰ পৰা যিহেতুকে খোল বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যেতিয়া খোলৰ সৃষ্টি কৰিছিলে যেতিয়া চিহ্নযাত্ৰা ভাওনা কৰি খোলৰ প্ৰয়োজন হৈছিলে আৰু খোল যেতিয়া গৰাই আনিলে যেতিয়া চিহ্নযাত্ৰা ভাওনা আৰম্ভ হ'ল প্ৰথমতে খোলত 4টা শব্দ তুলিছিলে খিত তাক ধেই দাও তো আজি আমি প্ৰথম এটি সৰুকৈ বায়নেৰে আমি আৰম্ভ কৰিব বিচাৰিম ইয়া আমাৰ প্ৰজন্ম আমাৰ উত্তৰ প্ৰজন্ম ভৱিষ্যত প্ৰজন্ম এক সুন্দৰ প্ৰজন্ম কি কম কথা শুনিম আৰু জনাবলৈ চেষ্টা কৰিম সুদক্ষিণা কেতিয়াৰ পৰা খোলটো হাতত ল'লা মানে মোক দেউতা কোনেও শিকোৱা নাই মোক খোলটো দেউতাই যেনেদৰে মানে বজায় আৰু দেউতাৰ সেই হাতৰ যোনবোৰ বুল কেনেকৈ দিয়ে মানে সেইটো দেখি দেখিয়ে মানে মই নিজে বজাব পাৰি গ'লোঁ মানে দেউতাক সোধোঁ যে দেউতা এইটো কেনেকৈ আছিলেনো শিকাই দিয়া অকণমান তেনেকৈ দেউতাই অকণমান শিকাই দিয়ে
হাতৰ বুলবোৰ নিজে নিজে আহি গ'ল কেনেকৈ আহিলে মই গম নাপাওঁ বাৰু নিজে নিজে মই নিজে দিব পৰা হ'লোঁ যেতিয়াৰ পৰা মই হাতত মানে খোলটো ল'লোঁ তেতিয়াৰ পৰা মই নিজে দিব পৰা হ'লোঁ আৰু মই দেউতাৰ পৰা যিখিনি বুল শিকিলোঁ শিকি পেলাই এতিয়ালৈকে মই যিমানখিনি পাৰিছোঁ সেইখিনি দেউতাৰ কাৰণে হয়তো মই পাইছোঁ বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গতিকে গুৰু এজন লাগিব তুমি কৈছা যে মই কাৰোৰ পৰা শিকা নাই মই শুনি দেখি দেউতাৰ পৰা অলপ সহায় লয় তুমি এটা কাম কৰিবা আমি এটা পৰামৰ্শ দিছোঁ যে তুমি তোমাৰ দেউতাকে তুমি গুৰু মানি ল'বা আনুষ্ঠানিকভাৱে গুৰু মানি ল'বা আৰু দেউতাৰ যিটো পদাঙ্ক তুমি অনুসৰণ কৰিছাই আৰু অকণমান যদি গুৰুৰ শ্ৰদ্ধা সেৱা তুমি সন্মান কৰি যোৱা গুৰুৱে দিয়া আশীৰ্বাদ গুৰুৱে দিয়া শুভেচ্ছা আৰু গুৰুৱে দেখুৱাই যোৱা পথেৰে আগবাঢ়িলে তুমি খুব সোনকালে সেই শিখৰত উপনীত হ'ব পাৰিবা যিটো হয়তো কোনোদিন কাহানিও কল্পনাই কৰা নাই তোমাৰ হাতত বল আছে মই দেউতাক কৈছোঁ তোমাৰ আঙুলিত বল আছে তোমাৰ স্মৃতিত সেই ধাৰক শক্তি আছে যিটো শুনি তুমি ধৰিব পাৰিছা আৰু তোমাৰ সেই বুদ্ধি তোমাৰ সেই কৌশল আছে সেই কৌশলে তুমি তাক প্ৰকাশ কৰিব পাৰিছা যিটো অলপ আগতে তুমি কৰিছা হয় তো তেনে ক্ষেত্ৰত তুমি সেইখিনি কাম কৰিবা তুমি বৰগীত গোৱা মই শুনিছোঁ খোল বজাই বৰগীত গোৱা বজাই গাব পাৰা নিশ্চয়কৈ শুনিম প্ৰিয় দৰ্শকসকল সুদক্ষিণাই প্ৰাৰ্থনা শুনালে বায়ন শুনালে এতিয়া সুদক্ষিণাৰ কণ্ঠত গুৰুজনাৰ অমীয়া বৰগীত শুনিম চাই থাকিব ভিডিঅ'টো আগলৈ এনেকুৱা প্ৰতিভাক আমি আগুৱাই আনিব লাগিব গুৰুজনাই আমাক কি দি যোৱা নাই কিন্তু প্ৰশ্নটো হৈছে আমি কিমানখিনি লৈছোঁ আৰু কি লৈছোঁ কেনেকৈ লৈছোঁ গতিকে আমি লোৱা কিমানখিনি আমি আমাৰ নিজৰ উত্তৰ প্ৰজন্মক দিব পাৰিছোঁ সেয়াই কিন্তু এটি বৰ্তমান সময়ত প্ৰাসংগিক আৰু জটিল প্ৰশ্ন গতিকে আজি আমি মহিকান্ত বৰা বৰবায়নদেৱৰ ঘৰত আছোঁ আৰু তেওঁৰ ঘৰত আজি তেওঁৰ সৈতে কথা নাপাতোঁ কাৰণ তেওঁৰ সৈতে কথা এই কাৰণেই নাপাতোঁ যে তেওঁৰ ঘৰত যি সংস্কাৰ নিজৰ সন্তানক দিছে সেয়া আমাৰ সমাজৰ এটি আদৰ্শ সংস্কাৰে আমাৰ সমাজখনক এটি নতুন পথেৰে আলোকিত কৰক আমাৰ প্ৰজন্ম আগুৱাই আহক কোনে কয় গুৰুজনাই দি যোৱা সংস্কৃতিৰ পথাৰত আহিলে আমাৰ শিক্ষা অথবা সংস্কাৰ নষ্ট হ'ব তেনেকুৱা কদাপিও নহয় তাৰ পৰা আমি শিকিব পাৰিম আমি বহুত কথা জানিব পাৰিম যি আমাৰ জনাৰ প্ৰয়োজন আছে শিকাৰ প্ৰয়োজন আছে গুৰুজনাই আমাক ধনী কৰিছে আৰু সেই ধন গুৰুজনাৰ সংস্কৃতি গুৰুজনাৰ দি যোৱা কৃষ্টি সংগীত ইত্যাদি সেইখিনি আমি ল'ব লাগিব আমাৰ প্ৰজন্মক দিব লাগিব সেয়াই চেষ্টা কৰিছে মহিকান্ত বৰা বৰগায়নদেৱে তেখেতৰ যিখিনি বিদ্যা তেখেতে কষ্টশ্ৰম ত্যাগৰ মাজেৰে অৰ্জন কৰিছিল আজি নিজৰ প্ৰজন্মক দিবলৈ যত্ন কৰিছে আহক আমি সুদক্ষিণাৰ কণ্ঠেৰে এটি বৰগীত শুনিম আৰু কথা পাতিম কিছু কথা জানিবলৈ প্ৰয়াস কৰাম Rama
হৰি গুণ গাৱত মেৰি মনাই কি প্ৰাণ জুৰুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৃষ্টি
আৰু সুদক্ষিণাৰ কণ্ঠত আৰু বেছি মধুৰ যেন লাগিছে। ইমান সুন্দৰকৈ, ইমান ভাৱগধুৰভাৱে যেন প্ৰতিটো শব্দক অনুভৱ কৰি কৰি খোলৰ তালত নিবন্ধ কৰি সুৰ নিগৰাইছে। প্ৰাণ স্পৰ্শা মধুৰ কণ্ঠই আজি সঁচাকৈ মোক অধিক আপ্লুত কৰিছে। কথা পাতি সুদক্ষিণাৰ লগত। সুদক্ষিণা, বৰগীত, খোল, তাল তুমি অনুসৰণ কৰিছা। এই শিক্ষাটোক আচলতে আমি দ্ৰোণাচাৰ্যক গুৰু হিচাপে লৈ একালব্যই লোৱা শিক্ষাটোৰ দৰে শিক্ষা, অৰ্থাৎ একালব্য শিক্ষা। তো ইয়াত নিশ্চয়কৈ তোমাৰ কিছু ক্ষেত্ৰত অসুবিধাও হয়, সেইখিনি তুমি পঢ়ি লোৱা, বুজি লোৱা। তো তেনে ক্ষেত্ৰত নিশ্চয়কৈ আজিৰ পৰা এটা অভাৱ তোমাৰ দূৰ হ'ব, যিটো হয়তো পিতৃ এগৰাকীক ক'ব নোৱাৰে নিজৰ সন্তানক, নিজৰ সন্তানৰ পিতৃগৰাকীক তেনেদৰে ক'ব নোৱাৰে। কিন্তু আজি নিশ্চয়কৈ তেনেকুৱা পৰিৱেশ হয়তো সেইকাৰণে ভগৱানে আমাক আজি ইয়ালৈকে পঠাইছে। খুব ভাল লাগিব, এটা সুন্দৰ পৰিৱেশ। আৰু কি জানে সুদক্ষিণাই? আৰু মই এতিয়া বৰ্তমান শাস্ত্ৰীয় সংগীত শিকি আছোঁ। শাস্ত্ৰীয় সংগীত শিকি আছোঁ। আৰু মানে মই ভাৱ সংগীত শিকোঁ। এইবাৰ মানে আপোনাৰ ভাৰতীয় আপোনাৰ ভাৱ সংগীতৰ উপৰিও আৰু এটা মানে সংগীত আছে, সেইটো সংগীত এবাৰ দিব মানে এবাৰ মোক। তাৰপিছত আৰু তাৰ বদলি মই শিকোঁ, মায়ে মোক যিখিনি শিকাইছে, বিহু শিকাইছে আৰু বৰগীতটো জানো, আৰু বেলেগ অন্য জ্যোতি সংগীত, আধুনিক গীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত, সেইকেইটা শিকিছোঁ। আৰু তুমি যিকেইটা কথা কৈছা তাৰ ভিতৰত সকলোতকৈ এটা জানিব লগা বিষয় আছে, সেইটো হৈছে ভাৱ সংগীত। সংগীত বিভিন্ন প্ৰকাৰৰ আছে, কিন্তু ভাৱ সংগীত সম্পৰ্কে হয়তো বহুত কথাই বহুত দৰ্শকে নাজানে। দৰ্শকসকলে যদি জানে কমেণ্টত জনাব, প্ৰয়োজন আছে আচলতে। আমি এইটো সংগীত বহুতে জানো, আধুনিক গীতকো সংগীত বুলি কোৱা হয়, শাস্ত্ৰীয় সংগীতকো সংগীত বুলি কোৱা হয়। কিন্তু শাস্ত্ৰীয় সংগীতৰ এটা ধাৰা হৈছে ভাৱ সংগীত। তো এই আচলতে ভাৱ সংগীত কি, সুদক্ষিণাৰ পৰাই জানিলে হয়তো দৰ্শকৰ কাৰণে বেছি ভাল হ'ব। কাৰণ এগৰাকী কণমানিয়ে যেতিয়া এই ভাৱক প্ৰকট কৰি সংগীতৰ এটি ধাৰাক আগুৱাই দিব, উপস্থাপন কৰিব, ইয়াতকৈ বোধহয় ভাল আৰু দৃষ্টান্ত আন কোনো নহ'ব। গতিকে সুদক্ষিণাৰ পৰাই আমি ভাৱ সংগীতৰ কিছু উদাহৰণ, দৃষ্টান্ত জানিবলৈ চেষ্টা কৰিম। আচলতে ভাৱ সংগীত কি? ভাৱ সংগীত এনেকুৱা বস্তু, আপোনাৰ ভাৱ সংগীত শাস্ত্ৰীয় সংগীতৰ যিখিনি ৰাগ, যিখিনি মানে ৰাগ মানে আপোনাৰ ৰাগৰ লগত অনুভৱ আৰু তাৰ লগতে আপোনাৰ সকলোখিনি গীত পোৱা যায় তাতে। জিকিৰ, চাহ বাগানৰ গীত, তাৰপিছত আপোনাৰ ৰাভা সংগীত, আকৌ জ্যোতি সংগীত। সহজ ভাষাত ক'বলৈ গ'লে জনগোষ্ঠীয় গীতৰ এটা সম্ভাৰ পোৱা যায়। কি শুনাবা অকণমান ভাৱ সংগীতৰ যিকোনো এটি গীত? লোকগীত এটাকে গাইছোঁ। যমুনাৰ বালিতে বহি শ্যামকানু বজায় বাঁহী, আহা সখী চৰণ ধোৱা, প্ৰাণ সখী আহাৰা ধা, যমুনাতে যাওঁ, চান্দ্ৰমুখে বজাই বাঁহী, মুখে মনোহৰ হাসি, সখী আহাৰাধা যমুনাতে যাওঁ, যমুনাতে যাওঁ, যমুনাতে যাওঁ। এনেধৰণৰ গীতবোৰেই আমাৰ অন্তৰৰ যি ভাৱ, যি অনুভৱ, সেয়াক ব্যকত কৰে।
আৰু সেয়া অভিনয় হৈ আমাৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ এটি ৰূপ ধাৰণ কৰে ইয়াত আৱেগ জড়িত আছে ইয়াত সংসাৰৰ নৱবিধ দ্বন্দ্বৰ অনুভৱ জড়িত হৈ আছে যি দ্বন্দ্বৰ মাজত সৃষ্টিৰ উৎসক আমি বিচাৰি পাওঁ আৰু সুদক্ষিণাৰ কণ্ঠত সেয়া যেন নিগৰিত হৈছে সুদক্ষিণাক জানিব বিচাৰিছে দৰ্শকে জানিব বিচাৰিব সুদক্ষিণা কোন ক্লাছত পঢ়ে মই এবাৰ 6ৰ পৰা 7লৈ পাইছোঁ 6ৰ পৰা 7লৈ পাইছা এই যে তোমাৰ যাত্ৰা তুমি এনেদৰে সংগীতৰ জগতত আহিছা তোমাৰ পঢ়া শুনাত কিবা বাধাৰ সৃষ্টি হয় নেকি অনুভৱ কৰা নেকি মই তেনেকুৱা বাধাৰ সন্মুখীন নহওঁ যেহেতু মই দুইটা সমানে আগবঢ়াব বিচাৰিছোঁ আৰু মই সংগীতো মানে মই আপোনাৰ 2 ঘণ্টাত বা 2 ঘণ্টা বা 3 ঘণ্টা পঢ়োঁ তাৰপিছত মা বা দেউতাৰ লগত অকণমান সংগীতৰ অনুসৰণ কৰোঁ মা আৰু দেউতাৰ পৰা মায়ে মোক অকণমান চৰ্চা কৰোঁ আৰু তেনেকৈয়ে মই এতিয়ালৈকে আগবাঢ়ি গৈছোঁ এনেকৈ আৰু যাতে মোৰ জীৱনত মানে এনেকুৱা বাধা নাহে সেইটোৱে মই ভাবিছোঁ মানে আচলতে সুদক্ষিণাক সুধিব নালাগে কাৰণ সুদক্ষিণা যিহেতুকে ইমানখিনি কামেই কৰিছে সুদক্ষিণা পঢ়া শুনাত কেনেকুৱা পঢ়া শুনাত ইমান বেয়া নহয় বাৰু ভালেই সেই কথা মই বুজিয়ে পাইছিলোঁ তথাপি সুধিলোঁ দৰ্শক নিশ্চয়কৈ শুনিলে কণমানিজনীয়ে অনুভৱ কৰিছে যে পঢ়া শুনাৰ লগত সমান্তৰালকৈ যদি আমি সংগীতৰ শিক্ষা গ্ৰহণ কৰোঁ পঢ়া শুনাৰ ক্ষেত্ৰত সি কেতিয়াও হেঙাৰ নহয় বৰঞ্চ দুটাকে যদি আমি সমানে আগুৱাই লৈ যাওঁ দুয়োটাই আমাক সন্মানিত কৰে আৰু দুটাই আমাক পুৰস্কৃতও কৰিব যদি আমাৰ চৰ্চা অব্যাহত থাকে সুদক্ষিণা কিন্তু কেৱল মাত্ৰ পঢ়া শুনা কৰিছে তেনেকুৱা নহয় পঢ়া শুনাত এগৰাকী ভাল ছোৱালী তাৰ লগে লগে কিন্তু সুন্দৰ কণ্ঠেৰে গীত গাবলৈ শিকিছে মহাপুৰুষ গুৰুজনৰ অপূৰ্ব সৃষ্টি যি খোলত হাত দিবলৈ বহুতে ভয় কৰে সেই খোলৰো তাল আঙুলিৰ সঞ্চাৰত ৰগৰ তুলি সুন্দৰকৈ পৰিৱেশন কৰিছে বৰগীত যি বৰগীত শিকোঁতে কঠোৰ সাধনা কৰিব লাগে আৰু সেই বৰগীত ৰাগ সমন্বিতে সুললিতভাৱে পৰিৱেশন কৰিছে গতিকে সুদক্ষিণাৰ এই প্ৰতিভাক আপোনালোকে কি ক'ব সুদক্ষিণাৰ এই যাত্ৰাক আপুনি কি ক'ব সুদক্ষিণাৰ কথা শুনাৰ পিছত আপোনাৰ মনত কি ভাৱ আহিছে সকলোখিনি কথা কমেণ্ট বক্সত জনাব জানিবৰ প্ৰয়োজন আছে মই প্ৰয়োজন বোধ কৰিছোঁ জানিবলৈ আৰু আপোনালোকৰ কমেণ্টৰ পৰা নিশ্চয়কৈ আমিও কিছু কথা শিকিম আৰু সেই কথা সুদক্ষিণাক হয়তো আগুৱাই যাবলৈ নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব গতিকে সুদক্ষিণা এতিয়া তুমি যিহেতুকে কৈছা তুমি জ্যোতি সংগীত ভাল পোৱা আধুনিক সংগীত গোৱা আৰু বিশেষকৈ যিহেতুকে সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক সমাৰোহ ইয়াত হৈছে আৰু যিটো ইয়াত আমাৰ হীৰক জয়ন্তী বৰ্ষৰ যিটো গীত এটা তৈয়াৰ কৰা গৈছে তুমি তাৰ চৰ্চাও কৰিছা আজি ইয়াত পৰিৱেশনো কৰা হৈছে আজি দৰ্শকৰ কাৰণে পোহৰৰ যাত্ৰা মইনা পাৰিজাত পোহৰৰ যাত্ৰা মইনা পাৰিজাত আন্ধাৰ বিনাশী পোহৰক লৈ আঁকোৱালি আন্ধাৰ বিনাশী পোহৰক লৈ আঁকোৱালি স্বৰ্ণ জয়ন্তী অতিক্ৰমী মহাৰাজা জয়ন্তী দিলেহি ভৰি স্বৰ্ণ জয়ন্তী অতিক্ৰমী মহাৰাজা জয়ন্তী দিলেহি ভৰি পোহৰৰ যাত্ৰা মইনা পাৰিজাত পোহৰৰ যাত্ৰাত মইনা পাৰিজাত স্কুলত সুদক্ষিণাৰ বান্ধৱী আছেনে নাই বন্ধু আছে আছে তেওঁলোকে কি কয় যেতিয়া তুমি পঢ়া শুনাও কৰিছা গানো বজাইছা খোলো বজাইছা নাচিছা ইমানখিনি প্ৰতিভা তোমাৰ ভিতৰত আছে তেওঁলোকে তোমাক দেখিলে কি কয় কেতিয়াবা কথা পতা হয় তেনেকুৱা কয় বাৰু তেনেকৈ কয় যে কয় তুমি ইমান ধুনীয়াকৈ গান গোৱা তুমি মানে কিছুমানে কয় যে মোক গান এটা শিকাই দিবাচোন তেনেকৈ কিছুমানে তুমি শিকাই দিয়া নাই পিছে
শিকাই দিওঁ বাৰু মানে মই যিহেতু এতিয়া ক্লাছ 6ৰ পৰা 7লৈ পাইছোঁ আৰু ক্লাছ 3 বা 4ৰ ল'ৰা ছোৱালীবোৰ কেতিয়াবা প্ৰতিযোগিতাত বা কেতিয়াবা গ্ৰুপ মানে গান গালে মোক সোধে যে বা এইটো কেনেকৈ গাব লাগিব বা মই তেওঁলোকক শিকাই দিওঁ সুৰটো যেনেকৈ মই শিকিছোঁ আৰু তেনেকৈ মই তেওঁলোকক অকণমান শিকাই দিওঁ আৰু কেতিয়াবা যদি সুদক্ষিণাই নিজে গান লিখি সুৰ কৰিব লগা হয় পাৰিবনে নোৱাৰে পাৰিম বাৰু দেউতা মাৰ আশীৰ্বাদ থাকিলে মই আগলৈ দেউতা মা এখন পৃথিৱীত নাথাকিলেও মই নিজে গান লিখিম তুমি যেতিয়ালৈকে স্বাৱলম্বী নোহোৱা তেতিয়ালৈকে মাক দেউতাক থাকিব আৰু মাক দেউতা থাকক মাক দেউতা থাকিব লাগিব কাৰণ মাক দেউতা নাথাকিলে সন্তানৰ যিটো কষ্ট দুখ বেদনা সেইটো যাৰ নাই তেওঁহে বুজি পায় গতিকে মাক দেউতাৰ ছায়া আমাৰ লগত যিমান দিন থাকিব আমি সিমান দিন নিৰ্ভয়ে নিৰ্বিঘ্নে আমাৰ সংসাৰৰ যাত্ৰাপথত আমি আগবাঢ়িব পাৰিম তোমালোকে বহুত কাম কৰিব লাগিব তোমাৰ বহুত প্ৰতিভা আছে আৰু আজি কেৱল মাত্ৰ কিছুহে অংশ কিয়দাংশহে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বহুত আছে সুদক্ষিণাৰ প্ৰতিভা এয়াই শান্ত নহয় তাই ধুনীয়া নাচিব জানে গতিকে আজিৰ এই পৰিৱেশত তাইৰ নৃত্য আপোনালোকক নেদেখুৱাওঁ পৰৱৰ্তী সময়ত কেতিয়াবা নিশ্চয়কৈ দেখুৱাম সুদক্ষিণাৰ আজি কথা শুনাইছোঁ সুন্দৰ সুললিত কণ্ঠস্বৰ গীত তাৰ লগে লগে আৰু কিছু কথা জানিম অলপমান আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ কেতিয়াবা যিহেতুকে উত্তৰ কমলাবাৰী সত্ৰ আৰু সত্ৰৰ প্ৰাংগণত উৎসৱ পাৰ্বণত ভাওনা আদি হয় কেতিয়াবা ভাওনাৰ শিশুৰ চৰিত্ৰ কেতিয়াবা অভিনয় কৰি পাইছানে মই ভাওনা আজিলৈকে কৰি পোৱা নাই বাৰু কিন্তু গাঁৱত কেতিয়াবা পাছতি হ'লে পাছতিত গোপী বা যশোদা আৰু ৰাসতো লৈছোঁ গোপবালক আৰু বিশেষকৈ মই ভাওনা কৰা নাই যিহেতু ভাওনাৰ প্ৰতি আগ্ৰহ আছে মোৰ কৰিবলৈ খুব মন আছে এই যে তুমি যে ক'লা যশোদা ভাও লৈছা ৰুক্মিণী ভাও লৈছা গোপীৰ ভাও লৈছা তাত সংলাপ থাকে নে নাথাকে থাকে বাৰু এতিয়া যদি তোমাক কওঁ এটি সংলাপ মাতিবলৈ পাৰিবা মনত পৰিব মনত এতিয়ালৈ নাই এতিয়ালৈ তেনেকৈ মনত নপৰিব নিশ্চয়কৈ ভাওনা গুৰুজনাৰ অপূৰ্ব সৃষ্টি আচলতে গুৰুজনাই গীত নৃত্য নাট ভাওনা এইখিনি এই কাৰণেই কৰিছে যেন নানা জাতি উপজাতি সকলোৱে মিলি আমি সম্প্ৰীতিৰ বান্ধোনেৰে সমন্বয় সেতু কৰিব পাৰোঁ বিশৃংখলতাৰ বিভেদ ভাঙি অনৈক্যৰ মাজত ঐক্যতা সানি জাতিভেদৰ প্ৰাচীৰ ভাঙি মানৱীয় প্ৰমূল্যবোধক লৈ আমি যেন আগবাঢ়িব পাৰোঁ জীৱনবোধৰ পৰা আধ্যাত্মিক চেতনাবোধলৈ আগবঢ়াই নি আমি এটা মানৱ জীৱনক সম্পূৰ্ণৰূপে পৰিপূৰ্ণ মানৱ ৰূপত মানৱৰ পৰা নৰোত্তম মানৱৰ পৰা মহানাত্মালৈকে ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ কলা তাৰ যিখিনি নৈতিক শিষ্টাচাৰ শিক্ষা সেই শৈক্ষিক যিখিনি বোধ সেয়া আমাৰ গুৰুজনে তেখেতৰ কৰ্মৰাজিৰ যোগেদি আমাক দি থৈ গৈছে ভিডিঅ'টো বেছি দীঘল নকৰোঁ ব্যক্তিৰ অভিব্যক্তিৰ আভাস আজি এই অনুষ্ঠানটোত আজিৰ কণমানি অতিথি কি শুনাবা এতিয়া এটি জ্যোতি সংগীত জোনাকী কাৰেঙত কোনে বিন বাই জোনাকী কাৰেঙত কোনে বিন বাই পোহৰে পোহৰে হাঁহি বিলাই পোহৰে পোহৰে হাঁহি বিলাই জোনাকী কাৰেঙত কোনে বিন বাই জোনাকী কাৰেঙত কোনে বিন বাই জোনাকী কাৰেঙত কোনে বিন বাই ইয়াৰ যদি উত্তৰটো আমি বিচাৰোঁ তেনেহ'লে প্ৰত্যেকেই নিশ্চয়কৈ বুজি পাম উপলব্ধি কৰিম ইমানখিনি সময় ধৰি আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কণমানি সুদক্ষিণাক আশীৰ্বাদ কৰিব তেওঁ যেন শিক্ষাৰ লগতে সংস্কৃতিৰ এই যাত্ৰা সংগীতৰ এই যাত্ৰাত সফল ৰূপত পৰিসমাপ্তি কৰিব পাৰে আৰু আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম গৌৰৱোজ্জ্বল কৰি ধৰি ৰাখিব পাৰে আমি আশা কৰিম এই প্ৰতিভা যেন অক্ষত হৈ থাকে এই প্ৰতিভা যেন অকালতে মৰহি নাযায় বনফুলৰ দৰে বনতেই সৰি জহি নাযায় তাৰ কাৰণে আহক আগবাঢ়ি সুদক্ষিণাক আগুৱাই নিবলৈ আজি আমি JNKD নিউজৰ ফালৰ পৰা যৎকিঞ্চিত প্ৰয়াস কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনোবা ছেটেলাইট চেনেলৰ সত্ৰাধিকাৰ বা আমাৰ চিফ এডিটৰসকলে চায় তেনেহ'লে নিশ্চয়কৈ সুদক্ষিণাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিলে আমি
নিশ্চয়কৈ তেওঁলোকৰ লগত যোগাযোগৰ সুবিধা কৰি দিম আৰু আমি বিচাৰোঁ আমাৰ প্ৰজন্মই যদি প্ৰজন্মৰ মাজত ওলাই আহি শিক্ষাৰ লগতে নৈতিক সংস্কাৰ দিয়ে তেনেহ'লে সমাজখন নিশ্চয়কৈ সংশোধন হ'ব আৰু নৈতিকভাৱে স্খলিত কিছুমান যুৱচাম নিশ্চয়কৈ নিজক বুজিবলৈ চেষ্টা কৰিব। আহক মই যতীন্দ্ৰনাথ কৃষ্ণ দাস প্ৰতিভাৰ চিনাকি ব্যক্তিত্বৰ চিনাকি ব্যক্তিৰ অভিব্যক্তিৰ আভাস এই তিনিওটা অনুষ্ঠান আমি সময় সাপেক্ষ কৰি গৈ থাকোঁ। আজি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ প্ৰাংগণত মহিকান্ত বৰা বৰবায়ন দেৱৰ ঘৰত আজি বহি এই অনুষ্ঠানটি কৰিছোঁ কণমানি সুদক্ষিণাৰ সৈতে আৰু সুদক্ষিণাক আশীৰ্বাদ কৰিব। মই যতীন্দ্ৰনাথ কৃষ্ণ দাস অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ। দুয়োকে ধন্যবাদ জনাই আপোনালোকে চাই থকা ভিডিঅ'টো আগলৈ সুদক্ষিণাৰ বৰগীতেৰে আমাৰ অনুষ্ঠানটোৰ সামৰণি পৰিব। ধন্যবাদ। তেজ মলা পতি পৰ ভাতে নিন্দ তেজ রাজা নিবিদোরা দীঘা ধব লেবারা ন তিমি রিয়া বাজে রবি